দিয়ক বহক মোবাইলটো থৈ দিয়ক ৰিয়েকচন চাব মোৰ এখিনি যাত বহক এখিনিত বহি থাকক ইতি গিফট দি দিব এডভান্স থ্যাংক ইউ কেনেকুৱা লাগিছে খুলি চাই লওক ফাৰ্ষ্টত ভালকে এনিভাৰ্সাৰী গিফট দি দিছো আজি ভাল লাগিছে নে বিৰাট ভাল লাগিছে খুলি চুলি চাওক ভিতৰবিলাক কিমানটা থাক আছে কি এইটোহে মেইন এইটো আছে কামত বজাই ল'ব পাৰিম আপুনি সদায় যে কলেজৰ আগত বেগটো দেখাই মোক কৈ থাকে নহয় বেগ এটা ল'ব লাগিব এইটো বেয়া হৈ গৈছে ভিতৰটো মই তেতিয়াই মনে মনে ভাবি আছিলোঁ যে মই এইটো বেগে আপোনাক দিম গিফ্টত কিমান পৰিলে গিফ্টৰ বস্তুৰ দাম নকয় নহয় নাই মই চাবলৈ ভাল লাগিছে নাই সেইটো কওক ভাল লাগিছে আৰু এটা গিফ্ট আছে আপোনাৰ কিন্তু আজি নহয় ও মাই গড ইয়াত যিমান লিখা আছে সিমান নহয় মই অফাৰত পাইছো অলপ কমত মানে 1000 তাত কিমান লিখা আছে 2022 নাই ইমান নহয় বহুত কমত পাইছো 300 লৈছো আৰু আপোনাক ইমান কিয় লাগে আৰু এটা গিফট আছে কিন্তু আজি নিদো হাই এভৰিৱান গুড মৰ্নিং আসসালামু আলাইকুম নমস্কাৰ মই বসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে ৰাতিপুৱা উঠিলো চাটা খালো আৰু এটা টাইম হৈছে 8টা বাজা নাই 10 মিনিট আছে হাজবেণ্ড মানে কলেজত যাব ওলাইছে আৰু তেওঁ বাথৰুমত গৈছে মানে ভাবিছো বাথৰুমৰ পৰা ওলোৱাৰ আগে আগে ফটাফট ব্লগটো মই ষ্টাৰ্ট কৰি লওঁ কাৰণ আজি হৈছে আমাৰ এনিভাৰ্সাৰী আজি বিয়া হোৱা এবছৰ হৈছে ভাবিলে আচৰিতো লাগে হেদিনাখন বিয়া এনেকুৱা নিচিনা লাগিছিলে আৰু আজি এবছৰে হৈ গ'ল মানে কেনেকৈ দিনবিলাক গুচি যায় আৰু বছৰটো আল্লাহে বহুত ধুনীয়াকৈ পাৰ কৰিছে হাঁহি ধেমালিৰে ফূৰ্তিৰে আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে বাচি থকা যিমানকেইটা বছৰ আছে আল্লাহে তেনেকেই যাতে মানুহজনৰ লগত পাৰ কৰে আৰু মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ মানে হাজবেণ্ডৰ কাৰণে মই দুটা গিফ্ট কিনি আনি থৈছিলোঁ এটা গিফ্টটো যোৱাকালি ৰাতি দিলোঁৱে আপোনালোকে দেখিছে অলৰেডি আৰু এটা গিফ্ট আছে মানে সেইটো এতিয়া দিম সেইটো দিয়াৰ আগতে ব্লগটো মানে ষ্টাৰ্ট কৰি লৈছোঁ আৰু এতিয়া তেওঁ গিফ্টটো দিওঁ ৰিয়েকশ্যনটো চাওঁ তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ এটা বস্তু দিওঁ মই কৈছোঁ আগফালৰ ৰুমত বহক এটা বস্তু দিম নালাগে এনিভাৰ্সাৰী গিফ্ট ৰাতিপুৱা দিলে ভাল লাগে বহিছে কলেজ যাব ওলাইছে মোৰ মানুহটো গিফ্টটো দিয়ে দিওঁ ছিঙি যোৱা পাৰ্চটো Thank you so much. পইচা লাগে ভিতৰত এক্সট্ৰা ডেবিট কাৰ্ড এটা দিব পাৰিলা নাই যে ক্ৰেডিট কাৰ্ড আপোনাৰ এইটো আছে মোক কাৰ্ড কিয় লাগে ভাল লাগিছে নাই বঢ়িয়া এইটো লৈ যাম নাকি আপোনাক গিফ্ট দিছো এতিয়া আপুনি যি কৰে পুৰণা পাৰ্চটো বিয়া নহয় কিন্তু আৰু এইটো গিফ্টটো দিলোৱে দেখাই দিওঁ গিফ্টটো এবাৰ মানুহজনৰ পাৰ্চটো হাজবেণ্ড এইমাত্ৰ কলেজলৈ গ'ল আৰু ছাৰপ্ৰাইজ দুটা দেখি তেওঁৰ ভালো লাগিছে দেই অলপ পিছত মোক আহি ক'ব তুমি এনেই পইচাটো খৰচ কৰিলা এনিভাৰ্সাৰী এনেকুৱা গিফ্ট দিলে অলপ ভালো লাগে ন সদায় দি থকা নহয় কেতিয়াবা এনেকুৱা অকেজনত দি পেলাই কিবা এটা ভালো লাগে আৰু হাজবেণ্ডে মোক আজি 10 দিনমানৰ আগৰ পৰাই মোক কৈ আছে যে তুমি নিজৰ কাৰণে কিবা এটা লোৱা কাপোৰে হওক বা তোমাৰ কিবা লাগতিয়াল বস্তুৱে হওক লোৱা কিন্তু মইহে লোৱা নাইকিয়া কাৰণ মোৰ ডিচেম্বৰত বাৰ্থডে গৈছে বাৰ্থডেত হাজবেণ্ডে চেলোৱাৰযোৰ দিছে আৰু কিবা এনেকৈ দিছে চেলোৱাৰযোৰ মোৰ পিন্ধাই হোৱা নাই জানেনে মাত্ৰ এবাৰ নে মই দুবাৰ পিন্ধিছোঁ তেনেকৈ আছে আৰু এতিয়া ঈদো আহি আছে
আমাৰ এমাহ 10 দিন নে 15 দিন মান চাগে আছে ঈদলৈ তো ঈদতো লোৱা হ'বই সেইকাৰণে মই হাজবেণ্ডক ক'লো যে মই এতিয়া কাপোৰ চাপোৰ একো নলওঁ আল্লাই যদি কৰে ঈদতে ল'ম তেওঁ কৈ আছে বেলেগ কিবা লোৱা মইছো বেলেগো মোৰ বহুত আছে আল্লাই কৰাত সবেই আছে এতিয়া মই এনেই লৈ পেলাই পইচাটো খৰচ কৰি কিলাম মইছো এইকাৰণে মোক এতিয়া একো নালাগে যদি কিবা বস্তু দৰকাৰ হয় দেন মই আপোনাক কম তেতিয়া লাগিলে আপুনি মোক লৈ দিব তেওঁ কৈ আছে কিন্তু নকোৱা নহয় বহুত দিনৰ পৰাই কৈ আছে আৰু এতিয়া মোৰ সব আছে যেতিয়া মোক নালাগে এতিয়া একো বৰ্তমান আৰু তেওঁক মই বেগটো আৰু পাৰ্চটো দিলো কাৰণ কলেজ যোৱাৰ আগতে হাজবেণ্ডে সদায় মোক ক'ব যেতিয়া মানে কলেজত নিয়া বেগটো মানে কিতাপ ভৰাই থাকে মানে নিব ৰেডি কৰি থাকে বেগটো অলপ বেয়া হৈছিল মানে তেওঁ ক'লে যে মই বেগ এটা ল'ব লাগিব এনেকৈ নিজে কৈ থাকে আৰু মানে তেতিয়া মই ভাবিছো এনিভাৰ্সাৰী আহি আছে এনিভাৰ্সাৰীত মই তেওঁক বেগটোৱে দিম আৰু আজি কেইদিনমান আগত তেওঁ পাৰ্চটো মই দেখা পালো মানে পাৰ্চটো অলপ বেয়া হৈছে তেতিয়া ভাবিলো যে পাৰ্চ এটাও দিম সেইকাৰণে দিয়া হ'ল আৰু এনিভাৰ্সাৰী বুলি এতিয়ালৈকেতো তেনেকুৱা একো প্লেনিং নাই মানে পাৰ্টি সাৰ্টি বা ক'বাত ওলাই যোৱাৰ হাজবেণ্ডটো কলেজলৈ গ'ল আহকচোন তেওঁ তাৰ পাছত কি হয় চাও আৰু ব্লগটো মৰ্নিংৰ পৰাই ষ্টাৰ্ট কৰিলো চাই থাকিবচোন একেবাৰে শেষলৈকে আপোনালোকক মই কি দেখুৱাব পাৰো Hello everyone, মই মাত্ৰ গা পা ধুই আহিলো কামবন হল ৰান্ধা বাঢ়া হল গা পা ধুলো ভাত খোৱা নাই হাজবেণ্ডৰ কাৰণে ৱেট কৰি আছো তেওঁ আহিলে একেলগে খাম মানে আৰু তেওঁ মোক ফোনো কৰিছিলে কৈছিলে যে সন্ধিয়া ওলাই যাম অলপ ৰেডি হৈ থাকিবা আৰু এতিয়া নহয় আহি লওক তেওঁ ভাত পানী খাই লও অলপ প্ৰেছ কৰি তাৰ পাছত সন্ধিয়া ওলাই যাম মানে আৰু পাৰ্সেল এটা আহিছিলে মোক গা ধোৱাৰ আগতে পাৰ্সেল এটা আহিছিলে মই আনবক্সিং কৰিলো আপোনালোকক ভাবিলো এতিয়া দেখুৱাই দিও পাৰ্সেল মানে এইটা বস্তু আহিছে মই বেক কেমেৰা দি প্লে দেখুৱাই আছো এটো সাবুন অৰ্ডাৰ কৰিছিলো মই সন্তুৰৰ ৰয়েল চন্দল ফৰ সেনসিটিভ স্কিন ভ্যালু পেক অফ 6 সপস লিখা আছে ইয়াতে 100 পিস সাবুন থাকে অলৰেডি এক পিস মই উলিয়াই লৈ গৈছিলো গা ধুব যাওতে আৰু এই দেখৰ বহুত ডাঙৰ হয় ইয়াৰ সাইজটো এনেকুৱা 100 পিস থাকে মানে ইয়াৰ অৰিজিনাল প্ৰাইস আৰু মই যেটো অফাৰ প্ৰাইসত পাইছো হেতু মই ভিডিওটো তলতে মেনশন কৰি দিম তাৰ পাছতে এটো এটা মই বডি অইল ললো কেয়া সেট আৰোমা থেৰাপি বডি অইল অৰেঞ্জৰ গোন্ধটো বহুত ধুনিয়া হয় কাৰণ গা পা ধুই আহি মাত্ৰ মই লগাইছিলো মানে আৰু এটো হৈছে 200 ml এটো মই অফাৰ প্ৰাইসতে পাইছো বাৰু অৰিজিনাল প্ৰাইস আৰু অফাৰ প্ৰাইস মই মেনশন কৰি দিম তাৰ পাছতে ডট এণ্ড কিৰ এটো ফেস ক্ৰীম হয় মানে আৰু এটো হৈছে 100 গ্ৰামৰ এটো ড্ৰাই স্কিন আৰু সেনসিটিভ স্কিনৰ কাৰণে বহুত ভাল হয় বুলি ইয়াতে লিখা আছে এটো মই অফাৰ প্ৰাইসত পাইছো প্ৰাইস কিটা মই মেনশন কৰি দিম আৰু তাৰ পাছতে ললো এটো সেৰাভি হাইড্ৰেটিং ক্লিনজাৰ ফৰ নৰমাল টু ড্ৰাই স্কিন ফেস ওয়াশ এটা ললো এটো মই এটা গা ধুতে লগাইছো বাৰু ভালে লাগিছে লগাই পেলাই আৰু ইয়াৰো প্ৰাইসটো এটো মই অফাৰ প্ৰাইসতে পাইছো ইয়াৰো প্ৰাইসটো মই অৰিজিনাল আৰু অফাৰ প্ৰাইস দুটাই মেনশন কৰি দিম এই তিনটা মই নাইকাৰ পৰা লৈছো আৰু এই সাবুন কিডখৰ মই খালি ফ্লিপকাৰ্টৰ পৰা লৈছো এইফালে দি আহক তেতিয়াহে দেখা পাব দেখা গৈছে সন্ধিয়া ওলাই মেলি ৰেডি হৈ আছো হাজবেণ্ডে ক'লে আজি এনিভাৰ্সাৰী যেহেতু বলা অলপ ওলাই যাও ইয়াৰিংছ আজি পিন্ধি ইয়াপা এজো পিন্ধি মান বাম্পাৰ কিনা মোৰ গম পোৱা নাছিল বাম্পাৰ Sandal eso me pinto y sandal pinto. Sandal उठालू है। हल्ले से। दोनों ले से। আমি আহিলো আইএফসি লৈ আৰু আইএফসিত আহি অৰ্ডাৰ কৰিলো আইএফসি স্পেশাল বাৰ্গাৰ দুটা আইএফসি চিকেন 2 প্লেট আৰু লগতে আছিল 2 গ্লাস কোলা আৰু ফ্ৰেঞ্চ ফ্ৰাইজ গানে কিবা খাই ৰেষ্টুৰেন্টত তোমাক ঘৰাঘৰি কৰিম হা
IFCৰ পৰা ওলাই মেলি আকৌ হোটেল এখনত সোমালো হাজবেণ্ডৰ বোলে চাহ খাব মন গৈছিলে চাহ ললে আৰু লগতে মলাই চমচম দুটাও লোৱা হ'ল সেই দুটাও খালো আৰু IFCত কেইখনমান ফটো তুলিছিলো ফটো কেইখন মই ভিডিঅ'টোতে এড কৰি দিছো ঘৰ আহি পালো আহাৰ পাছতে ৰাতি প্ৰায় 10:30 মানে বাজিছিলে আৰু হাজবেণ্ডে এটা কেক আনি থৈছিলে তেওঁ কলে বোলা আহা কেকটো কাটো কাটিব জানো নাই নাজানো এটা আপুনিয়ে জানে মই নাজানো আমি দুজনে খাম গোপে গোপে খাম মোৰো না কি উলিয়াও উলিয়াই দিও হিন্দি এনে ইমান বেহুচ হৈ যোৱা কিয় খাবলৈ ওলাই আছো ধৈৰ্য নাই নিজে ভয় লাগে ইমান ভাল পায়